আজি মোৰ লাষ্ট ডে কিমান নটেংকি কৰিলো আজি কথাতে ইউটিউবাৰ হিচাপে বৰ বেয়া পাইছিলো তুমি কিয় বুজি নোপোৱা মোক আই লাভ ইউ এই নাগানে হাইজনে কানিছ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মই যে ক'ত যাব ওলাইছো আজি কলেজ লাষ্ট দিন কলেজ নহয় কি ইউনিভাৰ্চিটি তো আপোনালোকেতো গম পাইছিলে যে মই মাষ্টাৰ্ছ কৰি আছিলো পাৰফৰ্মিং আৰ্টছত তো আজি মোৰ লাষ্ট ডে মানে আজি ফেয়াৰৱেল দিব আমাক বিদায় সভা গতিকে বিদায় সভা উপলক্ষে 2 বছৰৰ যি যাত্ৰা সেই যাত্ৰাৰ আজি সফল সমাপ্তি হ'ব গতিকে ভিডিঅ' এটা কৰাটো জৰুৰী তেহে মনত থাকিব তো এতিয়া মই ওলাই মেলি ৰেডি আৰু মোৰ বহুত বেছি দেৰি হৈ গৈছে সব অলৰেডি গৈ পাইছে আৰু আৰম্ভ চাগে হৈয়ে গৈছে মই সদায় লেট গতিকে এতিয়া যাওঁ গৈ কিনে চাহটো সেয়া কৰবি ভৰিত ধৰিম আৰু গামচা গামচা কিবা পিন্ধাবি লৈছো গামচা কবি কিবা যদি ডাইলগ কৈছো ভুল বান্ধি কৈছো ক্ষমা কৰি দিব 2 বছৰৰ ভিতৰত ক্ষমা কৰি দিব ক্ষমা কৰিব দেই লৈ আহিবি যাওঁ আৰু বহুত দেৰি হৈছে এতিয়া বেগ চেগ লৈছো আৰু ইফালে মোৰ গামোচা কেইখন লৈছো চাহতৰ কাৰণে যাওঁ আৰু নে কি বাই বাই আহি পাই গলো বলক জল্দি যাওঁ কোনো নাই এতিয়া ভিতৰতে আছে চাগে চাগৈ দেৰিয়ে হ'ল মোৰ অ' মাই গড ये क्या है ফাইনেলি আমাক বিদায় দিবা আৰু ন থেংক ইউ বহুত বহুত ধন্যবাদ আৰম্ভ হৈ গ'ল পাই গলো ভিতৰত এয়া আৰম্ভ হৈছে মোৰ বেছি দেৰি হোৱা নাই বাৰু আৰম্ভ হৈছে দেখা নাই ধুনীয়া ধুনীয়া হৈ আছে দেখাই থাকিম আজি আমাৰ ফেয়াৰৱেল চাই নাপাম পিছফালে মন কৰাই নাছিলো নহয় জুনিয়ৰ সকলে যে আমাৰ প্ৰজেক্টৰত ফটো লগাই দিছে আৰু এইফালে আমাৰ HOD মেম পাৰফৰ্মিং আৰ্টছৰ তেখেতৰ ভাষণেৰে শুভাৰম্ভণি কৰিছে আমাক শুভকামনা জনাই আছে আৰু এয়া আমাৰ মৰমৰ জুনিয়ৰ সকলে নিজেই লিখা এটি কবিতা আমাৰ বাবে গাই শুনাইছে শুনকচোন ভাল লগাবোৰ হেৰাই যায় নদী ফুটত সময়বোৰ হৈ পৰে এটোপাল উপহাৰ শেষত এবুকু মৰম হেঁপাহ আৰু শুভকামনাৰে তোমালোকৰ रुलाओगे क्या सेकेंड सेमेस्टर थिएटर स्टुडेंट्सक धन्यवाद জ্ঞাপন কৰিছো এইখিনিতে আমি ইমান সময় কবিতা শুনি আছো গীত শুনি আছো এইখিনিতে আমি এটা নৃত্য পৰিৱেশন কৰিবলৈ দ্বিতীয় সাংবাদিকৰ কান্দিছা দিছা কান্দিছা কি আনিছা খোৱাটো আমি বহুত মিছ কৰিম দেই আমাৰ মানে এটা ক্লাছ নাযায় আমি কেণ্টিনত গৈ চাহ চিঙৰা পৰঠা দুখন সিহঁতে নাখালেও মানে আমি খামেই এইটো বস্তু মিছ কৰিম আৰু খাই লওঁ প্ৰথমতে মই শিল্পিকা ৰাজনন্দিনী আৰু আমাৰ জুনিয়ৰ কেইটা কি খেলিব ওলাইছে গম নাপাওঁ আৰু কৰুণ আৰু বীৰ যিকোনো এটা হিন্দী গান গাই গান নাচি নাচি ৰস থিয়েটাৰ হৈছে নাচি দেখুৱাব লাগিব কি ৰসত কৰুণ এইটো কৰুণ ৰস ন
বজাম আৰু সেই গানটো তোমালোকে ৰবটৰ নিচিনাকৈ ডান্স কৰিব দেখিলেই নহয় জুনিয়ৰসকলে চিনিয়ৰসকলক কি কৰিব দি আছে এইবাৰ মোক মাতিছে ৰ'ব কি বা কৰিব দিয়ে এই গীতটোত তোমালোকে বিভৎস ৰসত অভিনয় কৰিব লাগিব বিভৎস ৰসত এনেকৈ যে কিমান নটেংকি কৰিলোঁ আজি বাৰু আপোনালোকে কেমেৰাৰ সন্মুখত দেখা পালে আৰু এতিয়া মই যিহেতু আজি শেষৰ দিন সেইকাৰণে ছাৰ মেমসকলৰ বাবে কিবা এটা লৈ আহিছোঁ তেওঁ যিহেতু আপোনালোকৰ বাবে কিবা এটা লৈ আহিছে এটা সামান্য উপহাৰ গতিকে মঞ্চলৈ আহি এজনে এজনকৈ উপহাৰটো গ্ৰহণ কৰি ছাৰ মেমসকলক সন্মান আৰু শ্ৰদ্ধা কৰাটোৱে চবতকৈ ডাঙৰ উপহাৰ হয়নে নহয় কওকচোন বাৰু মায়ে কৈছিল নহয় ভৰিত ধৰি সেৱা কৰিবি গামোচা পিন্ধাবি বুলি গতিকে মায়ে কৈ পঠাইছে নকৰিলে কেনেকৈ হ'ব সেয়ে সকলো ছাৰ মেমকে সন্মান জনাই আশীৰ্বাদ ল'লোঁ আগতে এনেকুৱা লাগিছিলে কেতিয়া শেষ হ'ব হে প্ৰভু ইমান কামোৰ ইমান অশান্তি ইমান কষ্ট কিন্তু এতিয়া যেতিয়া শেষৰ সময়খিনি আহি পালে এতিয়া এনেকুৱা লাগিছে কিয় আহি পালে আপোনালোকৰ বাৰু ভিডিঅ'টো চাই পেলাই নিজৰ স্কুল কলেজ বিশ্ববিদ্যালয়ৰ কথা মনত পৰিছেনে যদি পৰিছে কমেণ্ট এটা কৰি দিব ছাৰ মেমসকলক ধন্যবাদ জনালোঁ আৰু এতিয়াৰ পৰ্বটো আৰম্ভ হ'ব আমি ওলাই যোৱা মানে বিদায় লোৱাখিনিৰ মনৰ কথা কি ক'ব বিচাৰিছে 2022 চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত আহিছিলোঁ এইখিনি ঠাইলৈ মই 5 ছেপ্টেম্বৰত আহিছিলোঁ দেই মনত এগাল ভয় শংকা আশা সপোন লৈ দীক্ষিতা নামৰ আমাৰ মৰম লগা ছোৱালীজনীয়ে চিনাকি কৰাই দিছিল ডিপাৰ্টমেণ্টৰ তাৰপিছতে মধুস্মিতা নামৰ ইউটিউবাৰজনীৰ লগত তাইক প্ৰথমতে ইউটিউবাৰ হিচাপে বৰ বেয়া পাইছিলোঁ তাৰপিছত সময়ৰ সোঁতত ভাল পাব লগা হ'ল এতিয়া ভাল পাওঁ লাজ কৈ চিনাকি হৈছিলোঁ মৌপান শৰ্মা নামৰ ল'ৰাটোৰ মই তোৰ পিছত কম নপঢ়ো মই ইয়াক বোলে এটা উঠিয়ে বোলে ছাৰে বুজি নাপায় বোলে ষ্টুডেণ্টৰ কথা একদম খং আৰু মোৰ মই নপঢ়ো মানে মই নপঢ়োৱে নগলোৱে মই গুচি গ'লো ঘৰ গৈ পেলাই মানে গ্ৰুপৰ পৰা চব লেফ্ট মাৰি দিওঁ তাৰপিছত ইহঁতে এই মৰিয়াচি দিছিলে এনেকুৱা গালি পাৰিছে তাৰমানে জীৱনত কিজানি মই সেনেকে গালি খাইয়ে পোৱা নাই মোক কৈছে যেতিয়া কনভাৰ্চেশ্যন হ'ব আমি পুৰা এইবিলাক লৈ থাকিম তেতিয়া এটা কান্দিবি ঘৰত বহি বহি ইহঁতৰো গালি খাই আহিলোঁ কথা আহিয়ে মধুস্মিতাৰ লগতে মোৰ সম্পৰ্কটো স্থাপন হৈছে মৰিয়াচিক লগ পাইছোঁ ক্লাব হাউচৰ দিনৰ পৰা 2020 চনত তেতিয়া কথা এতিয়া চবে অভিজ্ঞতাবিলাক কৈ আছে আৰু 2 বছৰৰ অভিজ্ঞতা এনেকৈ এজন এজনকৈ আমি কৈ আজৰি আৰু বছৰীয়া জীৱনটো ইয়াতে আমাৰ সমাপ্ত হৈছে ইমানো নেমেলিবি হৈ গ'ল দুটা লাইন ৰুমত থাকিলে অৱশ্যে মই অকলে থাকোঁ যিহেতু মানে গোটেই কাম চাম কৰি মেলি ভাগৰো লাগে থাৰ্ড চেমত মানে কেতিয়াবা এনেকুৱা হয় যে মানে কোনোবা এটা বিশ্বাসৰ হৈ যায় যাক মানে সকলো কথা মনৰ ক'ব পাৰি ও মাই গড গতিকে আমি গোটেইকেইজনী অকণমান কম নিজৰ এক্সপিৰিয়েঞ্চ ইয়াত আহি পেলাই কি পালোঁ কি হেৰুৱালোঁ ষ্টুডেণ্টখিনি উঠিছে আমি ক'লোঁ আমাৰ হৈ গ'ল সময় একদম কম আমাৰ ডান্সৰখিনিক মই বহুত থেংকফুল মই বহুত নাজানো মোৰ লগৰখিনিক
সকলোকে বহুত মিছ কৰিম এতিয়া মানে সঁচাকি মানে যাব মনিয়াৰ পৰা বহুত বেয়াও লাগিছে ইয়াক প্ৰত্যেক ক্ষেত্ৰত চাফা কৰিছিল ইয়াত বেয়া বেমাৰ আছিল গুটখা খায় ই চিগনেচাৰ আগতে ই পিজি যেতিয়া মই তাক পিজিলৈ লৈ গৈছোঁ পিজিলৈ লৈ যাওঁতে কি খিৰিকীখনৰ কাষত গৈ পেলাই এনেকৈ পিছফালৰ পৰা দেখিবলৈতো এইটো অদ্ভুত লাগে আমি আহিছোঁ অভিনয় কৰিবৰ কাৰণে আমাৰ ডাক্তৰজনী আহিছে নাচিবলৈ শিকিবলৈ কাৰণে আৰু তুমি আহিছা এইকণৰ কাৰণে এইকণ আৰু কিমান ভাল হ'ব পাৰে তুমি ইয়াতে শিকিবলৈহে আহিছা গতিকে পেকেটটো এৰি দিয়া সেই তাৰিখৰ পৰা কিন্তু বিজিতা আজিলৈকে কথা আহিছিলো জিৰ' এতিয়া ওলাই গ'লো হিৰ' হয় বৰিছ ছাৰে ৰিকুৱেষ্ট কৰিছে মোৰ এটি খুব জনপ্ৰিয় গীত খুব ভাল পাওঁ সেই গীতটি গাবলৈ চেষ্টা কৰিম হৰে আছো মই আৰু ভক্ত জনগণ আমি একেলগে জয় অসম জয় অসম দহৰ বাটে মই আজি তোলাই মোৰ দেশৰ মাটিৰ আগলৈ সদায় দহে মই আজি তোলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্বদিশৰ সোণালী অসম গৌৰৱে প্ৰিয় মই জয় অসম জয় প্ৰাণ দিলা ৰাগ দিলা বিচাৰিলা অধিকাৰ জয় তোৰ পুৰৰ চাল ধৰি বহু দূৰ যাওঁ মচি পুৰুপুৰে মাৰাতি হয়নে তোৰ পুৰৰ চাল ধৰি চিপে আহুবতী সকলোৰে কথা শুনিবলৈও মন যায় আচলতে জীৱনৰ অভিজ্ঞতাবোৰ ইমান দীঘলীয়া কৈ থাকিলে শেষ নহয় সকলোৰে অভিযোগ থাকিব তিতা মিঠা থাকিব কিন্তু আপোনালোকক অনুৰোধ জনাইছোঁ যি আছিলে ইয়াতে এৰি আগুৱাই যাওক জীৱনত আৰু আপোনালোকৰ লগত আমাৰ গেম ছেশ্যন আধৰুৱা হৈ থাকিলে আমি আকৌ এবাৰ গেম ছেশ্যনলৈ যাব বিচাৰিম মই তোমাক কিমান ভাল পাওঁ তুমি কিয় বুজি নোপোৱা মোক তুমি মই একদম হালধে মিলি আহিছো চবেই চাই আছে জীৱনতো এইখন ইউনিভাৰ্চিটিত প্ৰেমটো নহ'লে মোৰ মৰমৰ মিলি তোমাক প্ৰথমবাৰ মই দেখিছিলোঁ এটা ঠাণ্ডা ফ্ৰিজৰ ভিতৰত তুমি তিতি আছিলা কিয় নাজানো মিলি তুমি যে সৰুৰ পৰাই তুমি মোৰ ক্ৰাছ আছিলা কিন্তু সৰুতে মোৰ এটা কথা বেয়া লাগিছিল যে মই কেতিয়াবা তোমাক মই মোৰ দেউতাৰ ৰুমতো দেখিছিলোঁ তথাপিতো যেতিয়া প্ৰথম ঘূট মোৰ ডিঙিয়েদি তললৈ যায় মই তোমাক অনুভৱ কৰিছিলোঁ আৰু কেতিয়াবা মা দেউতাই নেদেখাকৈ মই তোমাৰ লেবেলটো অঁতৰাই পেলাই তোমাক ভালদৰে চাইছিলোঁ যে কিমাননো আছে মিৰি আই লাভ ইউ আৰু কোনে আগতে কৰিবা?
কৰি দেখাব আৰু আমি গেছ কৰিম মানে দমটো দেখাব আমাৰ বিহু সম্ৰাজ্ঞী দেই ডামচাৰাজ কৰি দেখাব চিনেমাৰ নাম Yes. আমাৰ বিহু সম্ৰাজ্ঞীয়ে কি বুজাব বিচাৰিছে আৰু আমি কি বুজি পাইছো একো বুজি নাপালো এনেকৈ ডামচাৰা চাই হৈ গ'ল আৰু চিনেমাখনৰ নাম আছিলে ললিতা অসমীয়া চিনেমা এই পঢ়ালে কিবা মাজতে কৈছিলে 12 যে কিবা চাবলৈ যাওঁ বোলে ছোৱালী চাব যাওঁ বল ডান্স কৰিব পাৰিব এইটো কৈ লও আপোনালোক সদায় বিশেষ আপোনালোক য'ত থাকে তাতে আনন্দ ফূৰ্তি হেঁপাহ উল্লাস সকলো আছে বাকী বিদায় বলুগাত আমাৰ দ্বিতীয় ষান্মাসিকৰ সকলোৰে পৰা আপোনালোকলৈ অযুত মৰম শুভকামনা সেয়াই ধন্যবাদ আপোনালোকে চাওকচোন কেনে পায় আমাৰ কাৰণে ছাৰপ্ৰাইজ মই নাম কোৱাৰ লগে লগে এজনকৈ চিংগল মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বিদায় মানে পাহৰি যোৱা নহয় অতীত মানে শেষ নহয় শেষ মানে অন্ত নহয় অন্ত মানে এক নতুন প্ৰভাতৰ প্ৰতিশ্ৰুতিৰে পুনৰ লগ পোৱাৰ হেঁপাহেৰে মাষ্টাৰ্ছ ইন পাৰফৰ্মিং আৰ্টছ 4th semester dear seniors it's time to tie thousands of memories to your heart and start a new journey with love Department of Performing Arts thank you আমন্ত্ৰণ জনাইছোঁ কৰিনা বা ইয়াৰ পাছত মই জনাইছোঁ বিজিত বিকাশ দাস মানুহবিলাকৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁ সুভাষিত পত্ৰ প্ৰদান কৰিব সুমনি শৰ্মা ছাৰে ইয়াৰ পাছত মই মঞ্চলৈ ইমান ধুনীয়া তেওঁলোকে উপহাৰ দিলে আমাক গুণমালা দিছে ক্ষুদ্ৰ উপহাৰ আমি আগবঢ়াইছোঁ কিন্তু আমাৰ হাতত সময় একেবাৰে নাটনি আছিলে ভাইভা ডিজাৰ্টেশ্যনৰ ভাইটো সকলোৱে গ্ৰহণ কৰিবা বুলি আমি আশাবাদী ধন্যবাদ ইয়াৰ পিছত জুনিয়ৰসকলে যিটো ছাৰপ্ৰাইজ দিলে আমি আচৰিত হৈ গ'লোঁ কাৰণ তেওঁলোকে ক'ৰ পৰা কেনেকৈ ভিডিঅ' ফটোবিলাক গোটাইছে আমি নিজেই গম নাপাওঁ চাওকচোন এবাৰ আচলতে দুখ কৰিবলগীয়া একো নাই ইয়াত শেষ হ'লে আচলতে আমি বেলেগ এটা নতুন আকৌ জেগাত গৈ নতুন কিবা এটা আৰম্ভণি কৰিব পাৰিম Hey,
হাঁহিছনে কান্দিছ আমি এতিয়া ভাত খাবলৈ আহিছো থেংক ইউ দেই তোমালোকে আমাৰ ভাতৰ আয়োজনো কৰি দিছা এই ভাত খাত আমাৰ ইউনিভাৰ্চিটি লাষ্ট ভাত আমি যেতিয়া তেতিয়া খাই থাকোঁ কিন্তু আজি লাষ্ট এতিয়া আমি ভাত খাই দিওঁ বহুত সময় হ'ল এতিয়া 4:30 বাজিল একদম চবে নাচি বাগি একদম নিজৰ কথা কৈ কান্দি মেলি একদম বেয়া লাগে দিয়কচোন যিমান যি হ'লেও 2 বছৰ আৰু এতিয়া আমি আকৌ আছে ফটো সেশ্যন জ্যোতিমালা কিবা ক'বা খুব ভাল লাগিলে আজি বহুত ধুনীয়াকৈ কৰিছে জুনিয়ৰ্ছবিলাকে ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে খুব ভাল লাগিলে আৰু বহুত দিনৰ মূৰত ক'ৰবাত কাৰোবাক ৰাস্তা পালে মাত দিলে হ'ল আৰু ভাল লাগিব আৰু তাইৰ লগত ফটো চটো ভালকৈ মাৰি লৈছোঁ যেতিয়া এপইণ্টমেণ্ট ল'ব লাগিব আমাক এপইণ্টমেণ্ট দিয়ে নে নিদিয়ে জ্যোতিমালাই তো একদম তাইৰ লগত গৌৰৱ অনুভৱ কৰোঁ মাৰি লৈছোঁ যাতে তাইৰ দ্বাৰা মই অকণমানৰ মানুহৰ মাজলৈ যাব পাৰোঁ আৰু কিবা সঞ্জীৱ কিবা কবি তহঁতলৈ বহুত মনত পৰিব নালাগে যা ক'বলৈ ৰাজশ্ৰী কিবা কবি বহুত দুখ লাগিছে কিন্তু এইটোৱে সমাপ্তি নহয় আমি সকলোৱে লগ পাম কিবা কবি কি কম আৰু আজি বহুত দুখ লাগিছে দেখি যাই কেনে কান্দিছো সৰু ল'ৰাটো চবতকে সৰু ল'ৰা ময়ে উঠিম এই ইউনিভাৰ্চিটিখনত চবৰে লগত মোৰ বহুত মেমৰি আছে চ' তহঁতি লগ পাই থাকিবি মোৰ কাম বন কৰিবি প্ৰেমৰি ৰদালি তুমি সদায় ৰ'দ দি থাকিবা চবকে সুধো কি ক'বা বহুত দুখ লাগিছে বহুত কান্দিলো আইলেনাৰ নাইকিয়া হৈ গ'ল কিবা ক'বা বহুত দুখ লাগিছে তই 5 বছৰ পঢ়িলি এতিয়া দুখ লাগিছে মানে কম গাইজ এয়া ফটো মোবাইল নাপাওঁ আৰু মই এতিয়া ইহঁতক ফটো মাৰি আছো চবে ফটো মাৰি আছে এই ফটোবোৰেইতো পিছত আমাক সোঁৱৰাই দিব আমাৰ স্মৃতিবোৰৰ কথা কিমান যে ফূৰ্তি কৰিছিলোঁ কিমান ধেমালি কৰিছিলোঁ কিমান কাজিয়া কৰিছিলোঁ তথাপিও কিন্তু আমি কোনোৱে কাকো বেয়া পোৱা নাছিলোঁ সঁচাকৈ এই 2 বছৰীয়া যাত্ৰাত যেন এটা পৰিয়াল পাইছিলোঁ আৰু এই পৰিয়ালটোক আমি সদায় জীয়াই ৰাখিম